এতিয়া ঘৰত আছে বুঢ়াজন, পিতেক, বোৱাৰীয়েক, আৰু তেওঁলোকৰ জীৱনলৈ ইতিমধ্যে এটি সন্তান আহিছে। ঘৰত মাত্ৰ সেইকেইটা প্ৰাণী। সময় আগবাঢ়িছে, বুঢ়াজনৰ বয়স বাঢ়ি আহিল, আৰু যেতিয়া বয়স বেছি হৈ যায় তেতিয়া যমৰ 3টা দূত আহে বুলি কয়। এই দূত 3টা আন একো নহয়, আমাৰ 3টা বেমাৰ, কফ, বাত আৰু পিত্ত। বয়স হৈ আহিলে মানুহৰ 3টা বেমাৰে মিনিমাম লগ লাগি যায়। হয়তো কফ, কাহি থাকে, হয়তো বাত, বিষ হয়, জইণ্ট পেইন, আৰু এটা হৈছে পিত্ত, হজম নহয়, বিভিন্ন ধৰণৰ পেটৰ অসুখ। এই 3টাৰ এটা আহি যায়। বুঢ়াজনক পালে কফ, ৰাতিটো কাহি থাকে। এদিন বোৱাৰীয়েকে গিৰিয়েকক কৈছে, শুনা, আমি 2টা অফিচত কাম কৰোঁ, তোমাৰ দেউতাৰতো কাম বন নাই, দিনটো ঘৰতে থাকে, আমি 2টাই ইমান কষ্ট কৰি আহোঁ আৰু ৰাতি আমি ভালকৈ শুব নোৱাৰোঁ। কিয়? তেওঁলোকৰ ৰুমটো আছিল ওচৰত লগালগি। কাষৰ ৰুমতে আগতে মাক বাপেক আছিল, মাক মৰাৰ পিছত বাপেক অকলে থাকে, আৰু তাৰ লগতে ইফালে পিতেক আৰু বোৱাৰীয়েক আৰু কণমানি নাতিটো। সেইকাৰণে বোৱাৰীয়েকে গিৰিয়েকক কৈছে যে তোমাৰ দেউতাৰে ৰাতিটো কাহি থাকে, তাৰ কাৰণে মোৰ টোপনি নাহে, সেইকাৰণে এটা কাম কৰা, কাইলৈ ৰাতিপুৱাই তুমি তোমাৰ দেউতাৰাক আমাৰ ঘৰৰ বাৰাণ্ডাৰ আগফালে যিটো সৰু ৰুম আছে, য'ত আমি কাম কৰা মানুহ দুনু আহিলে কেতিয়াবা ৰাখোঁ, সেই ৰুমটোলৈ তুমি শিফ্ট কৰি দিয়া। আৰু সেইজন ল'ৰা, যিজন ল'ৰা অসুস্থ হৈ থাকোঁতে মাক বাপেকে নিজৰ কথা চিন্তা নকৰি উজাগৰে ৰাতি কটাইছিল, সেইজন ল'ৰাই পিছদিনা ৰাতিপুৱা দেউতাকক কৈছে, দেউতা তই ৰাতিটো কাহি থাক, তোৰ কাৰণে আমাৰ টোপনি ক্ষতি হয়, দিনটো ভালকৈ অফিচত কাম কৰিব নোৱাৰো, সেইকাৰণে তই এই আগফালে থকা ৰুমটোত যা। বাপেকে ক'লে, বোপাই ময়ো ভাবিছিলোঁ কথাটো হয়, মই কাহি থাকোঁ, তহঁতৰ টোপনি নাহে, ডিষ্টাৰ্ব হয় বুলি মই গম পাইছিলোঁ, বৰ ভাল হ'ব দে মই তাতে থাকোঁগৈ। বুঢ়াজন আগফালৰ ৰুমটোলৈ গুচি গ'ল। তেতিয়াও এটা নিয়ম আছিল যে খোৱাৰ সময়ত ভিতৰলৈ আহে, একেলগে ডাইনিঙত বহি আটাইকেইজনে খায়। বয়স বাঢ়ি গ'ল বুঢ়াজনৰ, নাৰ্ভৰ প্ৰব্লেম আহিল, হাত কঁপিবলৈ ধৰিলে, আৰু তেওঁ আহাৰ গ্ৰহণ কৰোঁতে মুখলৈও কম যায়, গাত পৰে বেছি, চোলাত পৰে। বোৱাৰীয়েকৰ আকৌ লাগিল। বোৱাৰীয়েকে গিৰিয়েকক কৈছে যে শুনা, মই তোমাৰ দেউতাৰ লগত ভাত খাবলৈ ঘিণ কৰোঁ। কিয়? এই খাওঁতে গোটেই গাত এইবিলাক পৰি যায়, দালি পৰে, ভাত পৰে, মই এনেকৈ নোৱাৰোঁ খাব দেই, তুমি এটা কাম কৰা, তেওঁৰ ৰুমতে দি দিম, তাতে খাবলৈ দিয়া। আৰু সেইজন ল'ৰাই, যিজন ল'ৰাক উচ্চ শিক্ষা দিয়াৰ কাৰণে বাপেকে ভৱিষ্যতৰ কথা চিন্তা নকৰি গাঁঠিৰ সমস্ত ধন খৰচ কৰিছিল, সেইজন ল'ৰাই বাপেকক ক'লে, দেউতা তই আৰু কষ্ট কৰি পেলাই ভিতৰলৈ আহিব নালাগে দে, তোৰ ৰুমটোতে আমি যোগাৰ দিম, তাতেই তই খাবি। বাপেকৰ বুজিবলৈ বাকী নাছিল যে মোক লাহে লাহে মোৰ ল'ৰাই ঘৰৰ পৰা উলিয়াই আছে। বহুতো ল'ৰা ছোৱালীয়ে নিজৰ মাক বাপেকক ব্যৱহৃত টৰ্চৰ বেটাৰী বুলি ভাবে। বেটাৰী কেইবা ধৰণৰ আছে। এবিধ হৈছে টৰ্চৰ বেটাৰী, ইউজ এণ্ড থ্ৰ', ব্যৱহাৰ কৰা পেলাই দিয়া। এবিধ আছে মোবাইলৰ, চাৰ্জ কৰা চলাই থাকা। এবিধ আছে গাড়ীৰ, চলাই থাকা চাৰ্জ হৈ থাকিব। টৰ্চৰ বেটাৰী বুলি ভাবে যে এইটো খতম আৰু চাৰ্জ, এতিয়া কাম নাই, পেলাই দিয়া। আগফালে দিলে, তাতেই ভোজন দিয়া হ'ল। সময় বাঢ়ি গৈছে, কণমানিটো ডাঙৰ হৈ আহি আছে। মই সংস্কাৰৰ ওপৰত কথা কৈ আছোঁ। ল'ৰাটো 5 বছৰ হ'ল, বাৰ্থডে পাৰ্টি পাতিছে। আজিকালি বাৰ্থডে পাতে, জন্মদিন পতাটো বাদ দিলে মানুহে, বাৰ্থডে পাৰ্টি। আৰু কিবা মম ফুৱাই পেলাই নুমুৱাই দিয়ে, এইটো বস্তুটো মই আজিলৈকে বুজা নাই বাৰু, কি বস্তু। আমাৰ আকৌ বন্তি জ্বলাইহে, ফুৱাই পেলাই নুমাই দিয়ে, কি বস্তু বুজি পোৱা নাই বাৰু। যি কি নহওক, এইবিলাক চব বাহিৰৰ পৰা আহিছে, নতুন নতুন নিয়ম। ভাগৱত একাধ্যায় পঢ়াবলৈ লওক জন্মদিনত, পুথি একাধ্যায় পঢ়াওক, ল'ৰা ছোৱালীয়ে ভাল পাব, ভকতৰ পৰা আশীৰ্বাদ পাব। বাৰ্থডে পাৰ্টি পাতিলে, বোৱাৰীয়েকে আহি পেলাই শহুৰেকক ক'লে, দেউতা আজি আমাৰ লগৰ মানুহ আহিব, মোৰ লগৰ হাইলি কোৱালিফাইড, ডাঙৰ ডাঙৰ চাকৰিয়াল, গতিকে আপুনি যেতিয়ালৈকে পাৰ্টি চলি থাকে এক মুহূৰ্তৰ বাবেও যাতে আপোনাৰ ৰুমৰ পৰা বাহিৰলৈ নোলায়। বাপেকে ক'লে, বোৱাৰী মইনো গৈ কি কৰিম দে, হ'ব দে মই ভিতৰতে থাকিম।
পাৰ্টি আৰম্ভ হ'ল সন্ধিয়া 7টা বজাত, 7টাৰ পৰা 8টা, 8টাৰ পৰা 9টা, 9টাৰ পৰা 10টা, 10টাৰ পৰা 11টা বাজি গ'ল। পাৰ্টি শেষ হোৱাৰ নাম লোৱা নাই। গিলাচৰ টুং টাং, DJ মিউজিক, ঢাক ঢোক চলি আছে। বুঢ়াজনৰ পাচাব কৰিব লাগিল। ভাবিলে মই মনে মনে ওলাই যাওঁ আৰু পাছফালে গৈ মই পাচাব কৰি আহি আকৌ সোমাই থাকিম, মই চোতাললৈ নাযাওঁৱে পেণ্ডেলত। আৰু দুৱাৰখন খুলিছে, ইফালে পেণ্ডেলত বোৱাৰীয়েকৰ লগৰ 5 গৰাকী বান্ধৱীয়ে কৈছে, তোৰ ৰুমটো নেদেখুৱা নে, কেনেকৈ ৰাখিছ, কি কথা, এবাৰতো বল দেখুওৱা। আৰু বোৱাৰীয়েকে বৰ নিশ্চিন্ত মনে ফূৰ্তি কৰি লৈ আহিছে ঘৰ দেখুৱাব। 5জনী বান্ধৱীক লৈ বাৰাণ্ডাত, আৰু ইফালৰ পৰা বুঢ়াই দুৱাৰখন খুলি বাৰাণ্ডাত। এতিয়া বান্ধৱী কিগৰাকীয়ে সুধি দিলে যে শুনাচোন, 4 ঘণ্টা ধৰি তোমাৰ ঘৰত পাৰ্টি কৰিছোঁ আৰু এইজন মানুহক আমি দেখা নাই, কোন এওঁ? সেইগৰাকী বোৱাৰী উচ্চ শিক্ষিতা, হাইলি কোৱালিফাইড। তেওঁ ক'বলৈ কুণ্ঠাবোধ নকৰিলে আৰু তেওঁ কৈছে, এইজন আমাৰ ঘৰত কাম কৰা মানুহ। নিজৰ শহুৰেকৰ কথা কৈছে, এজন আমাৰ ঘৰত কাম কৰা মানুহ, এওঁ অসুস্থ, গতিকে আমি নিজৰ পকেটৰ পইচা খৰচ কৰি এওঁক চিকিৎসা কৰি আছোঁ। বান্ধৱী কিগৰাকীয়ে ক'লে, বাহ কিমান উদাৰ, ঘৰত কাম কৰা মানুহক নিজৰ ঘৰত ৰাখি চিকিৎসা কৰিছোঁ, তো কিমান উদাৰ হ'ব লাগিব। বুঢ়াজনে কি ক'ব, মাত্ৰ দুধাৰি চকুলো বৈ আছে, একো মাতিব পৰা নাই। আৰু বান্ধৱী কিজনী ভিতৰলৈ গ'ল ঘৰ চাবলৈ, বুঢ়া পিছফালে গ'ল আৰু পাচাব কৰি আহি আকৌ ৰুমত সোমাই আছে, হুকডাল লগাই লৈছে। পাৰ্টি শেষ হ'ল এসময়ত, আৰু বুঢ়াই শুনিছে যে দুৱাৰত ঢকিয়াইছে, দুৱাৰ খোলক। বুঢ়াজনে দুৱাৰ খুলি দিলে। বোৱাৰীয়েকে নক'বলগীয়া অশ্লীল বাণীৰ সংযম আমি ৰাখিব লাগে, কাক কেতিয়া কেনেকৈ কথা ক'ব লাগে এটা বাণীৰ টপ দিছে ৭ম অধ্যায় গীতাত, কাক কেতিয়া কেনেকৈ কথা ক'ব লাগে। অনুদ্বেগকৰম বাক্যম সত্যম প্ৰিয়হিতম চ য়ৎ স্বাধ্যায় অভ্যাসনম চৈব বাংময়তপ উচ্যতে। কাক কেতিয়া কেনেকৈ কথা ক'ব লাগে, আপোনাৰ কথাই যাতে বেলেগক উত্তেজিত নকৰে, দুখ নিদিয়ে, যাতে সত্য হ'লেও যাতে শুনি পেলাই প্ৰিয় হয়, কাকো কেতিয়াও আঘাত দিয়াকৈ নক'ব কথা। বাণীক সদায় বীণালৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰিব লাগে, যাতে সংগীতৰ উদ্ভৱ হয়। বাণীক কেতিয়াও বানলৈ ৰূপান্তৰিত কৰিব নালাগে, কাৰোবাৰ অন্তৰত আঘাত দিব। আৰু যিপাত শৰ আজি আপুনি বেলেগলৈ প্ৰক্ষেপণ কৰিছে, আপুনি নিশ্চিন্ত থাকক, যিপাত বান আজি আপুনি প্ৰহাৰ কৰিলে, এদিন সেই পাত বানেই ঘূৰি আহি আপোনাৰ হৃদয়ত লাগিব। পৃথিৱী ঘূৰণীয়া, লুকাই থাকিবলৈ জেগা নাই। অশ্লীল বাক্যৰে বহুত অত্যাচাৰ কৰিলে মানসিকভাৱে, আৰু গালি গালাজ কৰি থাকোঁতেই সেই সময়তে আহি গিৰিয়েক ওচৰ পালেহি, আৰু গিৰিয়েকক ক'লে, শুনা, এই মানুহজনৰ লগত আৰু মই এক মুহূৰ্ত এইখন ঘৰত থাকিব নোৱাৰোঁ, কাইলৈৰ ভিতৰত তেওঁক তুমি কিবা এটা কৰা, যদি মোক ৰাখা তেতিয়াহ'লে এইজন থাকিব নোৱাৰে, আৰু যদি এইজনক ৰাখা তেতিয়াহ'লে মই তোমাৰ লগত নাথাকোঁ, সিদ্ধান্ত তোমাৰ। ঘপকৈ গুচি গ'ল দুৱাৰ মাৰি। আৰু সেইজন ল'ৰাই, যিজন ল'ৰা সৰু হৈ থাকোঁতে মাক বাপেকে উজাগৰে নিশা কটাইছিল, সেইজন ল'ৰা, যিজন ল'ৰাক পঢ়াবৰ কাৰণে মাক বাপেকে গাঁঠি ধন ভাঙি তেওঁক ডাঙৰ মানুহ কৰিছিল, সেইজন ল'ৰাই পিছদিনাখন ওচৰত থকা এখন বৃদ্ধ আশ্ৰমত কথা পাতি তাৰ পৰা গাড়ী এখন লৈ আহিছে। গেটৰ ওচৰত গাড়ীখন ৰাখি বাপেকৰ ওচৰলৈ আহি ক'লে, দেউতা তই অকলে অকলে ঘৰটোত থাক দিনটো, আমি দুটা অফিচলৈ যাওঁ, কণমানিটো স্কুললৈ যায়, তোৰ চাগে বৰ অকলশৰীয়া যেন লাগে, সেইকাৰণে মই ভাবিছোঁ আমাৰ ওচৰতে এখন আশ্ৰম আছে, তোৰ দৰে বহুত মানুহ তাত আছে, বল তোক তাতে থৈ আহোঁগৈ, তই তাত এটলিষ্ট লগ পাবি। বাপেকজনৰ বুজিবলৈ বাকী নাছিল যে মোৰ ল'ৰাই মোক ঘৰৰ পৰা উলিয়াই বৃদ্ধ আশ্ৰমৰ বাট দেখুৱাইছে। ক'লে, বোপাই তই ঠিকেই ভাবিছ, ময়ো ভাবিছিলোঁ, হয় মই বৰ অকলশৰীয়া হৈ গ'লোঁ, মোৰ যেন আপোন বুলিবলৈ কোনো নাই। হ'ব দে ব'ল। আজি ল'ৰাটো আগে আগে গৈছে, বাপেক পিছে পিছে। সাধাৰণতে বাপেক আগত যায় আৰু ল'ৰা পিছত। ল'ৰাবিলাকে নিজৰ বাপেকক ৰোল মডেল বুলি ভাবে, আদৰ্শ বুলি, আৰু ছোৱালীয়ে মাকক আমি যেনেকুৱা আচৰণ দেখুৱাওঁ সেই আচৰণবিলাক নিজৰ সন্তানে গ্ৰহণ কৰে। মাকৰ আচৰণ ছোৱালীবিলাকে গ্ৰহণ কৰে, বাপেকৰ আচৰণ ল'ৰাবিলাকে গ্ৰহণ কৰে, আদৰ্শ ৰোল মডেল। কিন্তু আজি উল্টা হৈছে,
ল'ৰা আগত বাপেক পাছত তাকো বাট ক'লে দেখুৱাইছে বৃদ্ধ আশ্ৰম গেটৰ ওচৰ পালেগৈ বুঢ়াজনৰ হৃদয় কঁপি উঠিছে এবাৰ ওলাই যোৱাৰ পাছত আৰু ইয়ালৈতো ঘূৰি আহিব নোৱাৰিম আৰু তাত মোৰ আপোন বুলিবলৈ কোনো নাথাকিব হৃদয়খন কঁপি উঠিছে আৰু নিজৰ পিতেকক কৈছে বোপাই তোৰ মাৰে মোক এখন এৰী চাদৰ দিছিল মাৰে তোৰ এৰি থৈ গুচিয়ে গ'ল মোৰ আলনাডালতে এৰী চাদৰখন আছে তই সেইখনকে লৈ আগে যা যেতিয়া তোৰ মাৰলে মনত পৰিব তহঁতলে মনত পৰিব নাতিটোলে মনত পৰিব আপোন বুলি ভাবিবলৈ মোৰ কোনো যেতিয়া নাথাকিব মাৰে দিয়া এৰী চাদৰখনকে মই গাত লৈ থাকিম পিতেক যাবলৈ পোৱাই নাই কণমানিটো দৌৰ মাৰিছে আৰু ককাকৰ আলনাৰ পৰা এৰী চাদৰখন লৈ আহিছে দুৱাৰ দলিত দীঘলকৈ মেলি লৈছে ভিতৰৰ পৰা এখন দা আনি পেলাই মাজত কাটিবলৈ ধৰিলে মাকে ভাবিছে মোৰ ল'ৰা মোৰ আদৰ্শত উঠিছে গোটেইখন নিদিয়ে ককাকক এটুকুৰাহে দিব এটুকুৰা ৰাখিছে বাহ কি সংস্কাৰ দিছোঁ মই সুধিছে বোপাই কিয় কাটিছ একো মতা নাই সি কাটি আছে খালি বাপেক আহিল দেৰি হোৱাৰ কাৰণে বাপেকে আহি ক'লে উপায় এৰী চাদৰখন ককা আৰু কেলে কাটিলি সি কৈছে শুনা মা শুনা দেউতা মই যদি আজি গোটেইখন এৰী চাদৰ ককাৰ লগত দি পঠিয়াওঁ তেতিয়া যিদিনা মই তোমালোকক বৃদ্ধ আশ্ৰমৰ বাট দেখুৱাম সেইদিনা তোমালোকৰ লগত কি পঠিয়াম ইয়াৰ এটা টুকুৰা মই সেইদিনাৰ কাৰণে ৰাখিছোঁ যিদিনা তোমালোক দুটাকো মই বৃদ্ধ আশ্ৰমৰ বাট দেখুৱাই দিম यत यद आचरति श्रेष्ठ तदेव इतर जन स यत प्रमाणम कुरुते लोकास्तदानुवर्तते তৃতীয় অধ্যায় 21 নম্বৰ শ্লোক গীতাত অৰ্জুনক কৈছে হে অৰ্জুন জ্যেষ্ঠজনে শ্ৰেষ্ঠজনে যেনেকুৱা আচৰণ কৰে আমি উঠি অহা সকলে সেইবিলাক ফলো কৰোঁ সেইকাৰণে উপদেশতকৈ আৰ্হি ভাল বুলি কোৱা হয় নিজৰ সন্তানক সংস্কাৰ দিবলৈ হ'লে উপদেশ কমাই দিয়ক আচৰণত আনক সন্ধিয়া হোৱাৰ লগে লগে নিজে মোবাইলটো লৈ নিজে টিভিৰ ওচৰত নবহি নিজৰ সন্তানৰ ওচৰত অলপ সময় বহক স্কুলত কি পঢ়াইছে কলেজত কি পঢ়াইছে সোধক নিজে জানিবলৈ ইচ্ছা কৰক কি আছে তোৰ ক্লাছত অকণ আমাক ক কেনেকুৱা লাগিল আজি তোৰ ক্লাছত কি হ'ল কি মোক ক উৎসাহেৰে বুজাব আপোনালোকক নিজৰ পঢ়াটোত ইণ্টাৰেষ্ট দিব সময় দিয়ক অলপ সময় দিয়ক ল'ৰা ছোৱালীক আৰু আচৰণ যেতিয়া দেখুৱাব আপুনি নিজে এখন গ্ৰন্থ লৈ বহক ওচৰত কীৰ্তনখন মেলি লওক দুটামান ঘোষা মুখস্থ কৰক প্ৰাৰ্থনা কেইটামান মনত ৰাখক ভাদ মাহত নাম হয় কীৰ্তন কেইটামান মুখস্থ কৰি লওক আজিকালি দিহা নাম য'তে ত'তে হৈছে তাৰ কাৰণে আপোনালোকে চেষ্টা কৰক আচৰণ দেখুৱাওক আচৰণ